ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 16 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি অসমীয়া পুহ মাহৰ 1 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি তাৰ পিছতে কৃষ্ণ দ্বিতীয় তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ তাৰ পিছতে পূৰ্ণবসুৰ নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব শুক্ৰ যুগ তাৰ পিছতে বৰ্জ্য যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি আজিৰ জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ নৰগণ মৰণত দুখ নাই আজি সূৰ্যোদয় হ'ব 6:08 সূৰ্যাস্ত সময় হ'ব 4:30 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজিৰ ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে আপুনি আপোনালোকৰ কষ্ট দ্বাৰাহে আপোনালোকৰ উচ্চাকাংক্ষা পূৰণ কৰিব লাগিব কোনোবা প্ৰভাৱশালী ব্যক্তিৰ পৰাও সহযোগিতা লাভ কৰিব পাৰে সাপোৰ্ট পাব পাৰে ভাই ভনীৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বাঢ়িব আজি আৰ্থিক অৱস্থাৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে কিন্তু বেছি চিন্তা নকৰিব বুলি কৈছে এইবোৰ অতি সোনকালে আপোনালোকে জয় কৰিব পাৰিব সমাধান কৰিব পাৰিব কিছুমান মানুহে হয়তো ইচ্ছাৰ বাবে হিংসাৰ বাবে আপোনালোকৰ বিষয় বেয়াকৈ ক'ব পাৰে যদিও ইয়াৰ প্ৰভাৱ আপোনালোকৰ জীৱনত নপৰে বুলি কৈছে আজি ব্যৱসায়ত কৈছে যে ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ প্ৰচলন হ'ব কিছুমান বাহ্যিক চুক্তি আপোনালোকৰ বা বিশেষকৈ কামবোৰ শিপৰ কৰিব বুলি কৈছে কিন্তু কৰ্মচাৰীসকলৰ কাম কাজো নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত বিষয়াসকল সুখী হ'ব আজি বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিসংগতাত বা আধ্যাত্মিক কামত আপোনালোকে কটাব লাগে বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বিশেষ বন্ধুৰ সৈতে হোৱা পাৰস্পৰিক অভিযোগৰ সমাধান হ'ব পাৰে বা সম্পৰ্ক ঘনিষ্ঠ হ'ব আজি কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি হ'লে নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক বুলি কৈছে ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাক বুলি কৈছে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থাকক আজি আনৰ কথাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ ক্ষমতা আৰু আত্মবিশ্বাসৰ ওপৰত বিশেষকৈ আত্মবিশ্বাসেৰে আগবাঢ়ি যাব লাগিব আত্মবিশ্বাস আপোনালোকৰ লাগিব বুলি কৈছে সেলফ কনফিডেন্স লাগিব আজি কোনো আৰ্তজনৰ সমস্যাত আপুনি সহায় কৰিব লগা হ'ব পাৰে আজি ব্যৱসায় বা কৰ্মস্থলীত কৰ্মচাৰীৰ লগত ভাল সমন্বয় বজাই ৰাখি কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ আধিপত্যও থাকিব এই সময়ত বিপণন সম্পৰ্কীয় কামতো গুৰুত্ব দিব লাগিব বুলি কৈছে আজিৰ অত্যধিক কামৰ বোজাৰ বাবে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে বৈবাহিক সম্পৰ্ক সুখী কৰি ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক কিছুমান কথা বতৰা এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব মাজেৰে চলিলেহে আপুনি আগবাঢ়ি যাব পাৰিব নেতিবাচক কথাবোৰ আপোনালোকে ধৰি নাৰাখিব বা আওকাণ কৰক প্ৰেমৰ সম্পৰ্কবোৰ আবেগেৰে ভৰপূৰ হ'ব ইজনে সিজনৰ আবেগক ৰেসপেক্ট কৰিব মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ভাইৰেল জ্বৰ বা মূৰৰ বিষৰ দৰে অৱস্থা হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে এই সময়ত যথেষ্ট জিৰণি লোৱাটো বা ৰেষ্টৰ প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন আহিব লগতে বহুতো সুযোগ পাব বুলি কৈছে নতুন কিবা এটা শিকিবলৈ সময় পাৰ কৰিব বুলি কৈছে বা সময় পাব এই অভিজ্ঞতাৰ পিছলৈ বহুত বেছি আপোনালোকৰ বাবে হেল্পফুল হ'ব বুলি কৈছে উপকাৰী বুলি প্ৰমাণিত হ'ব এটা উন্নত পৰিয়াল ব্যৱস্থা বজাই ৰখাটো আপোনালোকৰ অৰিহণা যোগাব পাৰিব ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কেৰিয়াৰৰ প্ৰতি কিন্তু অৱহেলাৰ ক্ষতিকাৰক হ'ব পাৰে হে সজাগ হৈ থকাটো প্ৰয়োজন আছে আজি মনত ৰাখিব যে নিজৰ ঘনিষ্ঠ বন্ধুহে আপোনাক বিশ্বাসঘাতকতা বা প্ৰতাৰণা কৰিব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব অনলাইন সম্পৰ্কীয় কোনো কাম কৰি থাকোতে অসাৱধান হ'ব নালাগে বুলি কৈছে অসাৱধান নহ'ব
ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় কিন্তু একে সময়তে সৰু সৰু কথাবোৰো গুৰুত্ব সহকাৰে মূল্যায়ন কৰাটো প্ৰয়োজন আছে বুলি কৈছে আজি উপযুক্ত সিদ্ধান্ত লোৱাত আপুনি আৰাম অনুভৱ কৰিব বুলি কৈছে ভাল এটা ফিল কৰিব কাৰ্যালয়ত আপোনালোকৰ উৎকৃষ্ট কৰ্ম প্ৰদৰ্শনৰ শলাগ লোৱা হ'ব বুলি কৈছে আজি পৰিয়ালৰ কোনো সদস্যৰ বিবাহ আৰু বিশেষকৈ এংগেজমেণ্টৰ দৰে কামত জড়িত হ'ব পাৰে ব্যস্ততা থাকিব কিছুলোকৰ বিশেষ কাম এটাত জড়িত হৈ পৰিব ঘনিষ্ঠ সম্পৰ্কৰ সৈতে মেল মিটিঙৰ সুযোগ থাকিব আলোচনা বিলোচনা হ'ব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰাচনতন্ত্ৰ কিছু দুৰ্বল হৈ থাকিব পাৰে খাদ্যভাস সুষম কৰি ৰাখক যোগাসন আৰু ব্যায়ামেও আপোনাক সুস্থ কৰি ৰাখিব পাৰিব গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছা পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কিবা এটা কাম হ'বলৈ গৈছে কিবা এটা বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে ইয়াৰ দ্বাৰা আপুনি নতুন শক্তিৰে পুনৰ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আৰু আপোনালোকৰ চিন্তাধাৰাও সুষম আৰু ইতিবাচক হৈ থাকিব প্ৰভাৱশালী মানুহৰ লগত আপুনি অধিক ঘনিষ্ঠ হ'ব ইয়াৰ পৰা আপোনালোকে লাভৱান হ'ব আজি ওচৰ চুবুৰীয়া যিকোনো কাৰ্যকলাপে উত্তেজনাৰ পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কিন্তু ধৈৰ্য আৰু শান্ত হৈ থাকক বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে অন্যথা তেওঁলোকৰ যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে আজি চৰকাৰী কাম সাৱধানে কৰক আজি ব্যৱসায় স্থবিৰ হৈ থকা ব্যৱসায়িক কাম কাজবোৰ আয়োজন কৰিবলৈ সময় গতিকে বিশেষকৈ সোনকালে আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে এই ব্যৱসায়ত স্থবিৰ হৈ থকা কাম কাজবোৰ বিশেষকৈ গতি কৰিব আৰু মহিলাসকলে লাভ কৰিবলৈ গৈছে বিশেষ সুবিধা কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অফিচিয়েল ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে কিছুলোকে কামৰ ব্যস্ততা বৃদ্ধি পাব বুলি কৈছে আজি আপোনালোকৰ অৱদান আৰু পথ প্ৰদৰ্শনে পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কামত সহায়ক হ'ব আৰু ঘৰখনত সুসমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো কাৰণতে মানসিক চাপ আৰু উদ্বেগক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ধ্যান যোগাসন ইত্যাদি কৰি আপুনি খুব ইতিবাচক অনুভৱ কৰিব বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ দিনটোত বহুত দৌৰাদৌৰি হ'ব বুলি কৈছে কিন্তু ফলাফলো উৎকৃষ্ট হ'ব দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম আজিৰ দিনটোত সমাধান কৰিব পৰা যাব বুলি কৈছে যাৰ বাবে আপুনি পুনৰ ইতিবাচক হৈ পৰিব আৰু নিজৰ কামৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে আজি অপ্ৰয়োজনীয় বিতৰ্কত সোমাই সময় নষ্ট নকৰিব অন্যথা সম্পৰ্কত অধিক দূৰত্ব বাঢ়িব পাৰে আজি ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাৰ পৰা মন হেৰুৱাব পাৰে মনটো অলপ বিচলিত হ'ব পাৰে কিছু সময়ৰ বাবে যোগাসন আৰু ধ্যান কৰাটো উপযুক্ত হ'ব আজি অতীতৰ নেতিবাচক কথাবোৰ পাহৰি যোৱাটো গুৰুত্বপূৰ্ণ পাষ্টৰ কথাখিনি পাহৰি প্ৰেজেণ্টৰ গুৰুত্ব প্ৰদান কৰক ফিউচাৰৰ কথা চিন্তা কৰক বুলি কৈছে আজি ব্যৱসায় বা চাকৰি বা এনেকুৱা ধৰণৰ কামত আপোনালোকৰ নিজৰ উপস্থিতি বজাই ৰাখক জড়িত হৈ পৰক আৰু কেনেকৈ নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি আগবঢ়াই নিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক চৰকাৰী কাৰ্যকলাপ আওকাণ নকৰিব নহলে ক্ষতি হ'ব পাৰে চৰকাৰী যদি কাম কাজ আছে সেইখিনি সময়মতে ঠিক কৰক নিয়োজিত লোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যি কঠোৰ পৰিশ্ৰম কৰি আহিছে সেয়া সফল হ'ব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় আৰু সম্প্ৰীতি উপযুক্ত হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি আৰু ঋতুভিত্তিক ৰোগে আপোনাক অলপ অসুবিধা দিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আনৰ সমস্যাত তৎক্ষণাত জড়িত হৈ নপৰিব আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কন্যা ৰাশি আজি দিনৰ আৰম্ভণিতে এটা সম্পূৰ্ণ যদি ৰূপৰেখা বনাই লয় কোনখিনি কাম কেনেধৰণে পৰিচালনা কৰিব আগবঢ়াই নিব ভাল হ'ব বুলি কৈছে সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কৃতিত্ব লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে আপুনি নিশ্চয়কৈ ইতিবাচক ফলাফল লাভ কৰিব সামাজিক কাম কাজতো সন্মানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আজি
আজি আপোনালোকে ঘৰখনৰ কামতো ব্যস্ত হৈ থাকিব কিছুমান গুৰুত্বপূৰ্ণ কাম বাদ পৰিব পাৰে যেটো অতি গুৰুত্বপূৰ্ণ আছিল বুলি কৈছে দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিব লাগে আজি আনৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় কোনো নতুন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে যদি ডাঙৰ এটা সিদ্ধান্ত ল'ব গৈছে নতুন সিদ্ধান্ত ল'ব গৈছে কনফিউজন আছে সেইখিনি ক্ষেত্ৰত কিন্তু খৰখেদা একেবাৰে নকৰিব এই সময়ত ৰাজহুৱা ব্যৱসায় সংবাদ মাধ্যম বিপণনৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মৰ ক্ষেত্ৰৰ আভ্যন্তৰীণ কাম-কাজৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয় বুলি কৈছে আজি পৰিয়ালৰ সৈতে বিশেষকৈ উপভোগ কৰিব বিশেষ আপোনালোকৰ কাৰ্যসূচী ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ইজনে সিজনৰ আবেগক ৰেসপেক্ট কৰিব পুৰণি বন্ধুক লগ পালেও সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ থাইৰয়ড বিশেষকৈ যিসকল সমস্যা আছে সেই সকল লোকে নিজে পৰীক্ষা কৰিব লাগে স্বাস্থ্যৰ ভালে থাকিলে আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব কাম-কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব সেই কথাখিনি কিন্তু মনলৈ আনিব লাগিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকে সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে যিকোনো কাম কৰোতে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব তুলা ৰাখি আজি এক সফল দিন আজি বিশেষ ব্যক্তিৰ পৰা আপোনালোকে সাপোৰ্ট পাব আজি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান অপৰচুনিটি আপোনালোকৰ বাবে লৈ আহিছে কিছুমান ব্যক্তিৰ সৈতে আপোনালোকে আলোচনা লিপ্ত হ'ব যিখিনি উপকাৰী বুলি প্ৰমাণিত হ'ব যিকোনো বাধাও আপোনালোকৰ কিছুমান আলোচনাৰ জৰিয়তে আঁতৰোৱা হ'ব বুলি কৈছে এই সময়খিনিত সামাজিক বৃত্ত আৰু অধিক বিকশিত হ'ব বুলি কৈছে আজি শিশুৰ সৈতে বা ল'ৰা-ছোৱালীৰ সৈতে কিছু সময় কটালে মানসিক শান্তি বজাই ৰাখিব বুলি কৈছে আজি ধ্যান ৰাখক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আজি বেছি চিন্তা কৰিলে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে কেৰিয়াৰ সম্পৰ্কীয় পৰিকল্পনাৰ কিছু কাৰণত পিছুৱাই দিবলগীয়া হ'ব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে আজি হতাশা বা মানসিক চাপত থাকিব নালাগে আৰু এই সময়খিনিত কৈছে যে ব্যৱসায় যথেষ্ট প্ৰত্যাহ্বান আৰু প্ৰতিযোগিতা হ'ব এজন গুৰুত্বপূৰ্ণ কৰ্মচাৰীৰ বাবে কৰ্মৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন দেখিব বুলি কৈছে চাকৰি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন থাকিব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজিৰ বাবে সম্পৰ্কটো বেয়া হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক অৱশ্যে কিছুমান চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা অলপ হলেও আপোনালোকে সকাহ পাব পাৰে বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি আজি পৰিয়ালৰ এজন সদস্যৰ কিছু কৃতিত্বৰ বাবে সাকসেছৰ বাবে সফলৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি মানসিক সুখ লাভ কৰিবলৈ বিশেষকৈ ওচৰৰ নিজন স্থান বা ধৰ্মীয় স্থানলৈ যোৱাৰ কথা আপোনালোকে চিন্তা কৰক বুলি কৈছে মানসিক শান্তি লাভ কৰিব মানসিকভাৱে ফ্ৰী অনুভৱ কৰিব যাৰ বাবে আপুনি পুনৰ শক্তিশালী এটা অনুভৱ কৰিব বুলি কৈছে কনফিডেন্স আহিব এই সময়ত নিজকে ব্যস্ত কৰি ৰখা সময় অখাৰ কথা বতৰা বা সংগ সময় নষ্ট নকৰিব বুলি কৈছে হে অযথা সময় আপোনালোকে খেদিব নালাগে হট কামত সময় দিয়ক বুলি কৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলেও ধ্যান আৰু যোগাসনৰ সহায় ল'ব লাগে যাতে একাগ্ৰতাৰ বৃদ্ধি পায় আজি ঋণ সম্পৰ্কীয় যিকোনো লেনদেন পিছুৱাই দিলে ভাল হ'ব আজি ব্যৱসায় ত্বৰান্বিত কৰিবলৈ সংবাদ মাধ্যম আৰু অনলাইন কামৰ সৈতে জড়িত কিছু আপোনালোকে যিমান পাৰে সিমান তথ্য লাভ কৰক বুলি কৈছে ডাটাখিনি লগ শিকিবৰ বাবে চেষ্টা কৰক ভাল হ'ব উৎপাদনৰ লগতে বিপণনৰ সৈতে জড়িত যোগাযোগ বিন্দুৰ বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে কাৰ্যালয়ত কোনো সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিলে মধুৰতা বজাই ৰাখিব পাৰিব বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই প্ৰকৃতিৰ লগত কটাব লাগে ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে আনন্দময় অনুভৱ কৰিব বুলি কৈছে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত বা নিজৰ কৰ্মস্থলীত কোনো ভুল মানুহৰ সংগত পৰি পেলাই কিছুমান সিদ্ধান্ত ল'ব পাৰে গতিকে সিদ্ধান্তবোৰ লওঁতে সতৰ্কতা অৱলম্বন কৰক বা কাৰোবাৰ পৰামৰ্শ লৈলেও আপোনালোকে সেই পৰামৰ্শখিনি আপোনালোকে কাৰ্যকৰী কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ভুল মানুহৰ লগ সংগৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে নহলে আপোনালোকে কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে বা সোমাই পৰিব পাৰে যেটো ওলাই হাটো অলপ কঠিন হ'ব পাৰে গতিকে
সময় আৰু পৰিস্থিতি সাপেক্ষে সেইখিনি বুজি আগবাঢ়িলে নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধনুৰাশিলৈ আগবাঢ়িছো আজি ধনুৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব বন্ধু হওক আপোনালোকৰ আত্মীয়ৰ লগত চলি থকা যি ধৰণৰ খুব যি ধৰণৰ ভুল বুজাবুজি সেইখিনি সমাধান হ'ব পাৰে আৰু সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব আজি অৰ্থনৈতিক কাৰ্যকলাপত বিশেষকৈ বা কাম কাজত কিছু উন্নতি দেখিব ধৰ্মীয় আৰু আধ্যাত্মিক কামতো সুখৰ সময় কটাবলৈ সুযোগ পাব ধ্যান ৰাখক কাৰোবাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালদৰে চিন্তা কৰাটোৰ প্ৰয়োজন আছে জৰুৰী বুলি কৈছে বিশেষকৈ আপোনালোকে ধ্যান দিব লাগিব আজি আপোনালোকৰ পৰিকল্পনা আৰু কাম কাজ কাৰো লগত শ্বেয়াৰো কৰিব নালাগে কিবা এটা পৰিকল্পনা কৰিছে সেইখিনি কাকো জনাব নালাগে তৎক্ষণাত অলপ স্বাৰ্থপৰ হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন অন্যথা আপুনি আনৰ কাৰণে নিজৰ ক্ষতি কৰি ল'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান সময় অন্যতম কৃতিত্ব বুলি কৈছে এই সময়ত আপোনালোকৰ সকলো কষ্ট আৰু শক্তি নিজৰ কামৰ প্ৰতি উৎসৰ্গ কৰক বুলি কৈছে মনত ৰাখিব যে সুবৰীয়াৰ ব্যৱসায়ীৰ লগত কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই সময়ত আপোনালোকৰ খং আৰু ক্ষোভ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ কিবা এটা সৰু সৰু কথা বতৰাক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় আপোনালোকে বিচাৰিলে নিশ্চয়কৈ লাভ কৰিব আজি পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে ৰক্তচাপৰ সমস্যা আছে বৰ্তমানো চলি আছে কিন্তু এই সময়খিনিত একেবাৰে অসাৱধান হ'ব নালাগে সাৱধান হ'ব লাগে আৰু নিজৰ স্বাস্থ্যৰ পৰীক্ষা কৰাই ল'ব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি আজি গ্ৰহৰ অৱস্থান অনুকূল ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক যদি আজি আপুনি আপোনালোকৰ দৈনন্দিন কাম কাজৰ সন্দৰ্ভত এটা গোপন পৰিকল্পনা কৰে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ গৈ আছে ভাই বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী আপোনালোকে ল'ব পাৰে হাতত বা মনোৰঞ্জন বিশেষমূলক কাৰ্যসূচী কৰা হ'ব পাৰে আজি সময় অনুযায়ী নিজৰ আচৰণত নমনীয়তা অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ দিনটোত অত্যধিক আত্মকেন্দ্ৰিক হোৱা বা স্বাৰ্থপৰ অনুভৱে বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখিব ঘৰৰ সৰু সৰু কথাবোৰ বিশেষকৈ ডাঙৰ ইছ্যু হৈ পৰিব পাৰে গতিকে সৰু সৰু কথাবোৰ ধৰি নাৰাখিব কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক গতিকে পৰিস্থিতিৰ বিষয় ভালদৰে চিন্তা কৰাৰ পিছতহে প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰক বুলি কৈছে নিজৰ মন্তব্য দিয়ক বুলি কৈছে নিজৰ কথাখিনি কওক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা ভিতৰুৱা যি ব্যৱস্থা কিছু উন্নতি আনিবলৈ লাগিব অৱশ্যে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ কৰ্মৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা থাকিব আজি বাহ্যিক উৎসৱৰ সৈতে চলি থকা ব্যৱসায়িক আলোচনাই আজি ভাল ফলাফল দিব পাৰে চাকৰিত কামৰ বোজা বাঢ়িব ইয়াৰ দ্বাৰা ঘৰৰ যি পৰিৱেশ আন্তৰিক আৰু শান্তিপূৰ্ণ হৈ থাকিব আজি প্ৰেমৰ সংগীৰ সৈতে সুখৰ সময় কটাব স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কেৱল ভাৰসাম্যহীন খাদ্যৰ বাবে ডিঙিৰ সংক্ৰমণৰ দৰে কিছু সমস্যা অনুভৱ কৰিব পাৰে যিমান পাৰে নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু ধ্যান ৰাখক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপোনালোকৰ উৎকৃষ্ট অৱদানৰ বাবে সমাজত সন্মান লাভ কৰিব যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম বিশেষকৈ ধন বিনিয়োগ কৰা গুৰুত্বপূৰ্ণ কামত বিশেষকৈ ধন বিনিয়োগ কৰিম বুলি ভাবিছে চিন্তা এটা আছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক এই সময়ত পৰিস্থিতি অনুকূল যিকোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰোঁতে অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে চিন্তা কৰিহে বিনিয়োগ কৰক যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ চলি থকা সমস্যাবোৰ সমাধান হ'ব পাৰে আজি নিজৰ মনটোক ভাৰসাম্য আৰু সংযত কৰি ৰাখক ঘৰৰ জ্যেষ্ঠ আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব আপুনি হয়তো এটা গুৰুত্বপূৰ্ণ সমাধান পাব পাৰে যিটো ভৱিষ্যতে অত্যন্ত লাভজনক বুলি প্ৰমাণিত হ'ব আজি ল'ৰা ছোৱালীয়ে বিশেষকৈ পৰীক্ষাৰ প্ৰতি গুৰুত্ব দিব সতৰ্ক হৈ থাকিব ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰীত্বৰ সম্পৰ্কীয় ব্যৱসায় চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব ব্যৱসায়ৰ লগত কিছুমান নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহও বাঢ়িব বুলি কৈছে আজি কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ আগ্ৰহও বাঢ়িব আৰু কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে নিদিব নহ'লে তেওঁলোকৰ কৰ্মৰ ক্ষমতা ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি বৈবাহিক জীৱনটো সুখদায়ক হ'ব কিন্তু অতিৰিক্ত বৈবাহিক কামৰ পৰা আঁতৰি থাকক সন্দেহভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে নহ'লে ঘৰখনত অলপ অসুবিধা হ'ব পাৰে
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডায়েবেটিছ আৰু ৰক্তচাপত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে নিয়মীয়াকৈ আপোনালোকে পৰীক্ষা কৰাই থাকিব লাগে কিছু বিষজনিত সমস্যা থাকিব পাৰে শৰীৰটো বিষ এটা অনুভৱ কৰিব পাৰে কাছদি সমস্যা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগে নিজৰ হেল্থটো সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান অতুলনীয় হ'ব বুলি কৈছে সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আপুনি যথেষ্ট কষ্ট কৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক প্ৰেমৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক বুলি কৈছে ভুল প্ৰেমৰ পৰা বিশেষকৈ ভুল প্ৰেমৰ সংগ বা সংগীত আপোনালোকে পৰিলে কিন্তু নিজৰ কেৰিয়াৰত কিন্তু নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে পৰিস্থিতি সাপেক্ষে নিজকে কিছুমান ক্ষেত্ৰত পৰিৱৰ্তন কৰিবৰ বাবে চেষ্টা কৰক বাকি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ভুল প্ৰেমৰ সোমাই নপৰিব কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে যিখিনি সমস্যাৰ পৰা ওলাই অহাটো কিন্তু কঠিন হ'ব পাৰে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 চেনেলটো সাবস্ক্ৰাইব কৰি দিব মিন ৰাখিলো আগবাঢ়িছো আজি আপোনালোকৰ মনোযোগ কিছুমান নতুন কামত কেন্দ্ৰীয়ভূত হৈ থাকিব গুৰুত্ব দিব সেই কামখিনিয়ে কিন্তু আপোনালোকক ইতিবাচক ফলাফল দিব আজি আপুনি আপোনালোকৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিলে আপোনালোকৰ ভাল ভাবমূৰ্তি পৰিয়াল আৰু আত্মীয় মাজত সৃষ্টি হ'ব দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক কাৰণ অতিথি অহাৰ বাবে কিছু লোকৰ ঘৰত আজি কিছুমান গুৰুত্বপূৰ্ণ কামত ব্ৰেঘাত জন্মিব পাৰে ৰৈ যাব পাৰে কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ যি বস্তু বাহানি আছে সেইখিনি ভালদৰে আপোনালোকে ৰাখিবৰ বাবে যত্ন কৰক বুলি কৈছে ইয়াৰ বাবে উত্তেজনা হ'ব পাৰে আজি ব্যৱসায়ত প্ৰত্যাহ্বানৰ মাজতো আপোনালোকৰ প্ৰচেষ্টাৰ বাবে কাম-কাজবোৰ সুচাৰুৰূপে চলি থাকিব সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই নিব পাৰিব কিন্তু আজি আপোনালোকৰ কৰ্মৰ কৌশলতো কিছু পৰিৱৰ্তন আনিব লাগিব বুদ্ধিমত্তা লাগিব অফিসত বা কৰ্মৰ ক্ষেত্ৰত কামৰ পেছা আপোনালোকৰ থাকিব নিয়োজিত লোকসকলৰ কিছু সকাহো অনুভৱ কৰিব পাৰে কিন্তু কামৰ পেছা দিনটো প্ৰথম ভাগত থাকিব বৈবাহিক সম্পৰ্কত মধুৰ আৰু প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ সাৱধানতাৰ অৱলম্বন কৰক শিষ্টাচাৰ বজাই ৰাখক সকলো দিশ চাই চিতি আপোনালোকে লেনদেন কৰক বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰ পৰিৱৰ্তনৰ লগত জড়িত বিশেষকৈ স্বাস্থ্যজনিত সম্পৰ্কীয় সমস্যা আহিব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ স্বাস্থ্যটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায়